নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল। আজি হৈছে 11 ফেব্ৰুৱাৰী 2025 অসমীয়া 28 মাহ মঙ্গলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:51 আৰু সূৰ্যাস্ত সময় 4:59। আজি হৈছে চতুৰ্দশী তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। মানসিক অশান্তিৰ পৰা আপুনি সকাহ পাব। পৰিয়ালৰ সদস্যৰ লগত ভাল হওক। ব্যৱসায়ত আপুনি কিছু কাৰিকৰী সমস্যাৰ সন্মুখীন হ'ব লাগিব। বতৰৰ পৰিৱৰ্তনৰ প্ৰতি সাৱধান হওক। দান বৰঙণিৰ বাবে ধন খৰচ কৰি কৃপণালী নকৰিব। বৃষ ৰাশি। আজি আপুনি খৰখেদাকৈ সকলো কাম শেষ কৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কক লৈ আপুনি আৱেগিক হৈ পৰিব। চাকৰিটোৰ বাবে অলপ কষ্ট কৰিব লাগিব। অংশীদাৰিত্ব প্ৰকল্পৰ পৰা আপুনি সুবিধা লাভ কৰিব। আপোনাৰ এটা ইচ্ছা পূৰণ হ'ব পাৰে। শ্বেয়াৰ বজাৰৰ পৰা আপুনি আশা কৰা ধৰণৰ আৰ্থিক লাভ পাব। মিথুন ৰাশি। আপোনাৰ পৰিকল্পনা ৰাজহুৱা নকৰিব। আপোনাৰ ভাষণ কঠোৰ হ'ব। আপোনাৰ পৰিয়ালত শান্তি আৰু সম্প্ৰীতি থাকিব। কোনো আত্মীয়ৰ বাবে টকা খৰচ কৰিব লাগিব। কেৰিয়াৰৰ প্ৰতি অতি গুৰুত্বপূৰ্ণ হ'ব যুৱক কেইগৰাকীয়ে। আপুনি হয়তো সন্মানীয় লোকৰ পৰা পথ প্ৰদৰ্শন পাব পাৰে। কৰ্কট ৰাশি। অতীতৰ কোনো সিদ্ধান্তই আজি আপোনাক উপকৃত কৰিব। ক্ষুদ্ৰ ব্যৱসায়ত আপুনি লাভ কৰিব। আনৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। প্ৰশাসনিক বিষয়াসকলে উৎকৃষ্ট কামৰ বাবে বঁটা লাভ কৰিব পাৰে। দুপৰীয়াৰ পিছত ক্ৰমান্বয়ে পৰিস্থিতি অনুকূল হ'বলৈ আৰম্ভ কৰিব। সিংহ ৰাশি। জীৱনসংগীৰ লগত কিছু সময় কটাব লাগিব। ভাগৰ আৰু অনিদ্ৰাই অসুবিধা দিব পাৰে। বহিৰাজ্যত ব্যৱসায় কৰাসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপুনি কিছুমান স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ লগত বিবাদ হ'ব পাৰে। কন্যা ৰাশি। কৰ্মক্ষেত্ৰত মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। মানুহে আপোনাৰ পৰামৰ্শ মানি চলিব। আপুনি ধৰ্মৰ প্ৰতি বহুত আগ্ৰহ হ'ব। বন্ধু বান্ধৱীৰ সৈতে আপুনি বহুত ভাল সময় পাৰ কৰিব। অনলাইন শ্বপিঙৰ ক্ষেত্ৰত আপুনি হয়তো বৃহৎ ৰেহাই পাব। তুলা ৰাশি। বহিৰাজ্যৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে। ব্যৱসায়িক কৌশল বনাব লাগিব। ৰিয়েল এষ্টেটৰ সৈতে জড়িতসকলে বিপুল লাভ কৰিব। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। যি কাম হাতত লওক সেই কাম সময়মতে সম্পূৰ্ণ কৰিব। বৃশ্চিক ৰাশি। আজি আপোনাৰ সাহসী আচৰণৰ বাবে মানুহে আপোনাৰ বিৰোধিতা কৰিব পাৰে। অনিচ্ছা সত্ত্বেও কোনো কাম নকৰিব। আপোনাৰ ঘৰলৈ আলহী অহাৰ সম্ভাৱনা আছে। বৌদ্ধিক কামৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব। আপুনি আপোনাৰ কথা আৰু ধাৰণাক লৈ দৃঢ় হ'ব। ব্যৱসায়ত আৰ্থিক লাভৰ বাবে আপুনি উৎকৃষ্ট সুযোগ পাব। ধনু ৰাশি। বিতৰ্কিত বিষয়ৰ আলোচনাৰ পৰা বিৰত থাকক। আপোনাৰ জেদী আচৰণৰ বাবে মানুহ বিচলিত হ'ব পাৰে। সৰু সৰু কথাবোৰত বেয়া নাপাব। পুৰণি ঋণৰ সন্দৰ্ভত সমস্যাৰ সন্মুখীন হ'ব পাৰে। প্ৰতিপক্ষৰ তুচ্ছ জ্ঞান কৰাত ভুল নকৰিব। মকৰ ৰাশি। ৰাজনীতিৰ লগত জড়িতসকলৰ বাবে দিনটো উৎকৃষ্ট। সম্পত্তিৰ কথা আপোনাৰ বাবে যথেষ্ট অনুকূল হ'ব। সংগীত আৰু অভিনয়ৰ প্ৰতি আপুনি আগ্ৰহ প্ৰকাশ কৰিব পাৰে। নাৰীৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব। আপোনাৰ উদাসীনতাৰ অনুভৱ হ'ব। প্ৰতিযোগিতাত বিজয়ী হ'ব পাৰে। কুম্ভ ৰাশি। আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো অতি শুভ। শৰীৰৰ চঞ্চলতা আৰু শক্তি অনুভৱ কৰিব। সৰু সৰু খৰচৰ ওপৰত বেছি মানসিক চাপ ল'ব নালাগে। ব্যৱসায়ীসকলে হয়তো নতুন ব্যৱসায়িক চুক্তি কৰিব লাগিব। ঋণৰ পৰা মুক্তি পাব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। ব্যৱসায়ৰ মালিকৰ দৈনিক আয় বৃদ্ধি পাব পাৰে। আপোনাৰ পৰিয়ালত শান্তি আৰু সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কত থকা উত্তেজনাৰ পৰা মুক্তি পাব। শক্তিশালী ইচ্ছাশক্তিৰ সহায়ত কঠিন কামবোৰো সহজে সম্পূৰ্ণ কৰিব। সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অফিচত বেছি কাম কৰিব লাগিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।